সুখ আৰু কাৰোবাবে দুখ কাৰোবাৰ হাঁহি আৰু কাৰোবাৰ কান্দোন কাৰোবাবে সুখ আৰু কাৰোবাবে দুখ কাৰোবাৰ হাঁহি আৰু কাৰোবাৰ কান্দোন তিতা মিঠা সোৱাদে ভৰা সপোনৰে ঘৰ সমাজৰ আঁৰত ইয়ে কচিন সাধৰ কোনেও নুবুজা কিয়ে অবাক বান্ধোন শাহু বোৱাৰী নাম যাৰ শাহু বোৱাৰী তোৰ বাবে মোৰ ইয়াত থাকিবৰ মন যায় জানো মই গুচি গ'লে তোৰ বৰ আলো এঠানি হ'ব কিন্তু এনেকে জানো মানুহ থাকিব পাৰে মৰম পালেহে মৰম দিব পাৰি ধন অঁ এই চিঠিখন ডাকত দি দিবি ক'তা টিকেট চিকেট একো লগোৱাই নাই দেখোন লগাই দিবি বহুত দিন হ'ল দেউতাৰ ফোনো পোৱা নাই কোনো খবৰো নাই সেইকাৰণে ভাল বেয়া জনাই চিঠিকে লিখিছোঁ ঠিক আছে কিন্তু পোষ্ট অফিচ শাহু বোৱাৰী অ শাহু বোৱাৰী মা কি হ'ল বোৱাৰী এটা কথা নহয় আজি মোৰ মাহী আহিব তিনিচুকীয়াৰ পৰা আপুনি দুৱাৰখন খুলি দিব কি হ'ল আজি মোক বন্ধ কৰি থৈ নোযোৱা নেকি কি জানি মই খুলি থৈ যাওঁ চাওক মা আচলতে আপোনাৰ ভালৰ কাৰণে দুৱাৰখন মাৰি থৈ যাওঁ আজি নাযাওঁ মাহী আহিলে বহুৱাব মই কলেজৰ পৰা পামহি এইটো অমল হাজৰিকাৰ ঘৰ হয় নেকি হয় হয় আহক আপোনাৰ বেগটো থাকি গ'ল ভিতৰলৈকে লৈ আনা মোক বাই বুলি ভবা নাইতো অৱশ্যে কাম কৰি যি গতি হৈ আছে বাই বুলি নাভাবিনো কি কৰিব আৰু আহোঁতে এনেই ভেটটো কিয় ভাঙি দিওঁ ৰচোন বাৰু মাইনী কলেজৰ পৰা কেইটাত আহে আবেলি 3 বজাত আপুনি ভাত খাব নহয় মোলৈ ভাত বনাইছা নেকি বনাইছোঁ বনাইছা যদি খাব পাৰোঁ তেন্তে ৰ'ব মই গা ধুই আপোনাক ভাত বাঢ়ি দিম চাহ খাই যদি পাকঘৰতে চব আছে আপুনি খাব পাৰে নাই নালাগে লোকৰ পাকঘৰত সোমাই চাহো নাখাওঁ আৰু নবনাওঁ বাৰু বাথৰুম কোনফালে আছে বাথৰুম আহক মই দেখাই দিছোঁ এই বেগটো লৈ লোৱাচোন ভাত দিছোঁ আহক বহক মানে আপুনি কোননো মই মাইনীৰ শাহুৱেক কি বহা আপুনি কাম কৰা মানুহৰ দৰে কাম কৰা বাইৰ দৰে কাম কৰিবলগীয়া হৈছে কাৰণ বাইজনীয়ে ছুটি লৈছে ঘৰখনৰ কামবোৰতো কোনোবাই কৰিব লাগিব মাহী আজি ডাঙৰ কথা এটা হ'ল বুজিছা মাইনী কি কথা মই যে তোমালোকৰ ঘৰলৈ আহিছিলোঁ তোমাৰ শাহুৱে দুৱাৰ খুলি দিলে
আৰু লেতেৰা পেতেৰা কাপোৰযোৰ পিন্ধি থকা দেখি মই তোমালোকৰ ঘৰ কাম কৰা বাই বুলি ভাবিলোঁ। জমনি দেখোন। বেগ অনালোঁ আৰু তুমি কৈ কিমান যে কিবা কিবি ক'লোঁ। যেতিয়া মোক ভাত দিয়ে মই তেতিয়াহে গম পালোঁ তোমাৰ শাহু বুলি। তাৰ পাছত আৰু কি, মনে মনে ভাত খাই উঠি আহিলোঁ। বহুত লাজ পালোঁ আজি জানানে। মায়ে একো কোৱা নাইনে? কৈছে বাইজনী ছুটীত থকাৰ বাবে তেওঁৱে কাম বন কৰিবলগীয়া হৈছে। বেয়াকৈ কোৱা নাইনে মোৰ কথা? নাই কোৱা। আচলতে কি জানা মাহী, মই কলেজ জইন কৰিব লাগে, ছুটিও শেষ, নহ'লে চাকৰি এৰিব লাগিব। তাতে কলেজৰ চাকৰি, আৰু আজিকালি ল'ৰা ছোৱালীকতো জানাই হাল্লা কৰিব। ইফালে মাইনাক চোৱা চিতা কৰিবলৈও মানুহ পোৱা নাই। গতিকে মা দেউতাক মাতি আনি মাক ৰাখিয়ে দিলোঁ। কাম বন কৰে ন? নকৰি ক'ত যাব বুঢ়ী। আচলতে বুঢ়ীৰ ইয়াত থকাৰ মতলব নাই। বুঢ়া গাঁৱত আছেতো, ইয়াত থাকি ভাল নাপালেও বুঢ়ীক ৰাখিবই লাগিব যেনে তেনে। তেনেহ'লে কাম বন কিয় কৰিব দিছা? আগৰ দিন নাই মাহী, আজিকালি বোৱাৰীৰ দিন। আগতে আছিল শাহুৰ দিন, আগতে বোৱাৰীয়ে কৰিছিল শাহুৱে খাইছিল। পিছে আজিকালি শাহুৱে কৰে বোৱাৰীয়ে খায়। তাৰমানে ল'ৰাক ৰাখিবৰ কাৰণে শাহুক বুদ্ধি কৰি আনিলা ন? ঠিক, থকা দিনকেইটা বোৱাই লওঁ। বুঢ়ীক যেনে তেনে ৰাখিবই লাগিব, অন্ততঃ 6 মাহ বন্দী কৰি হ'লেও। তাৰপাছত বাচ্চাক ক্ৰেচত দিম, তেতিয়া আৰু শাহুৰ কি দৰকাৰ। তুমিও কিন্তু দেই। আজিকালিৰ দুনিয়া, নহ'লে চলিম কেনেকৈ? কাৰো বাবে সুখ আৰু কাৰো বাবে দুখ, কাৰোবাৰ হাঁহি আৰু কাৰোবাৰ কান্দো। মা, মাছৰ আঞ্জা হোৱাৰ লগে লগে আৰু 2খন ভাজি বহাই দিব। এই ভাত খোৱাৰ আগে আগে বহাই দিলেও হ'ব। চালাডখন বাৰু ময়ো আহি পিছত কাটিম। মই কৈছোঁ নহয়, আমাৰ মায়ে খুব সুন্দৰ ৰান্ধে, গতিকে আপোনাৰ হাতেৰে বনোৱাহে খাব বোলে। ইয়াত পুৱা গধূলিটো ময়ে বনাওঁ। মোৰ হাতৰ খাই খাই তেওঁৰ আমনি লাগি যাব। উফ, কি যে গৰম। ইমান গৰমত মই ৰান্ধিবলগীয়া হ'লে বেমাৰেই হৈ গ'লহেঁতেন। মই ৰান্ধিবলগীয়া হ'লে মা হোটেলৰ পৰা অনায়ে খালোঁ হয়। আপোনাৰ দৰে মৰমীয়াল শাহু থকা বাবেতো মই ৰক্ষা পৰিছোঁ। মই কৈ দিছোঁ মাহী, আমাৰ মায়ে মৰমতে ইয়াতে থাকি গৈছে, দেউতাক অকলে এৰি। কৈ দিছোঁ মই, আপোনাক 6 মাহতকৈ বেছি নাৰাখোঁ। বনাওক মা। চাকৰণি কৰিছোঁ কি বুলি ভাবিছোঁ তহঁতে? মোৰ কি নাই, হাতীহেন সেইটো গিৰিহঁত, সেইখন ঘৰ। তহঁতে নাচালেও মোৰ জীৱনটো ধুনীয়াকৈ চলি যাব। হেৰা বোলো, হেৰা গৈছোঁ ৰ'ব, কিনো চিঞৰ বাখৰখন কৰি থাকে। হেৰা, বৰ গৰম পৰিছে। তাতে গেছৰ গৰমত ৰন্ধা বঢ়াখন কৰি থাকিব নালাগে। দিনৰ ভাতকেই খাম দিয়া, তাতে কঁঠাল গুটি 2টামান পুৰি দিবা। এই ৰাতিখন দিনৰ ভাত খাবলৈ আহিছে। আমি 3টা মানুহৰ ভাতহে, কালিয়া ইটো সিটো কৰি দিয়েই। একো নহয়, মই পাৰিম, সেইটোকে চিন্তা কৰি বহি থাকিব নালাগে। মানুহজন যে কাৰো বাবে সুখ আৰু কাৰো বাবে দুখ, কাৰোবাৰ হাঁহি আৰু কাৰোবাৰ কান্দো। তিতা মিঠা সোৱাদে ভৰা সপোনৰে ঘৰ, সমাজৰ সঁচাকৈয়ে মোৰ সৌভাগ্য, নহ'লেনো এই বয়সত মোক এনেকৈনো বিপদৰ পৰা ৰক্ষা কৰেনে?
মাক মোৰ কেতিয়াবা দুৰ্গা দেৱী যেনেই লাগি যায় মুখত তই যিয়েই নকওঁ তোৰ মতলব মই চব বুজিছোঁ তেখেত আহক তহঁতক মই ভাল শিক্ষা দিম কালি মই দেখিয়ে বুজিছোঁ সঁচাকৈ দুৰ্গা দেৱী আজিকালি এনেকুৱা শাহু ক'ত পাবা যাওঁ পাই গা ধুওঁগৈ মাহী এওঁ ওলালে তুমি সোমাবা মাক ড্ৰয়িং ৰুমতে শুবলৈ দিলে নেকি কেৰেম খাট এখন আনি মাহীৰ ৰুমতে দিব পাৰিলাহেঁতেন এতিয়া যেনিবা সেইখন কিনিলাই পাছত কি কৰিবা নালাগে কেইদিননো হোক দিয়া মাটিতে নহয় ড্ৰয়িং ৰুমৰ ফেনখন বেয়া হৈ আছে ইলেক্ট্ৰিচিয়ানটোক ফোন কৰিছিলোঁ তাৰ ফোনৰ ছুইচটো অফ পালোঁ সি ঈদত ঘৰলৈ গৈছে মই জানো তেনেহ'লে বেলেগ কাৰোবাক খবৰ দিব লাগিছিল হ'ব দিয়া আঁঠুৱা লগোৱাই নাই লিকুইডিটৰ এটা লগাই থৈছোঁ মহৰ বাবে মাক পিছে কি বুলি ক'লা চিন্তা কৰিব নালাগে বেয়া পোৱাকৈ একোৱে কোৱা নাই শুনিবা কোৱাচোন মা কথা এটা হ'ল নহয় মানে মাহীক আপোনাৰ বিচনাতে শুবলৈ দিওঁ নেকি আলহী মানুহটো বেয়া পাব নহয় আপোনাক ড্ৰয়িং ৰুমৰ মাটিতে বিচনা কৰি দিওঁ গৰমত মাটিত শুবলৈ আপুনিও ভাল পাব আৰু মাত্ৰ কেইদিনমানহে মাহীও ঘৰত গৈ ক'ব মাইনীৰ শাহু বৰ ভাল একেবাৰে সহজ সৰল মানুহ যা জঞ্জাল একোৱেই নাই যি কয় চব শুনে এতিয়া কোৱা কেনে পালা মোৰ আইডিয়া তুমি কিন্তু কম বস্তু নহয় দেই তুমি যদি কেনেবাকে ৰাজনীতিলৈ যোৱা বাকী সকলোবিলাক পিছ পৰিব ৰাতিপুৱা চাহ তুমি বাকা নেকি মাইনী ময়ে বাকো মায়ে দিনটো কৰিব লাগে নহয় অমল ক'ত এওঁ গা ধুই পূজা কৰিহে খাব নিজে বাকি ল'ব এওঁক বাট চাই থাকিলে সকলো কামেই পিছুৱাই যাব মোৰ এক্সাম আছে মই অমলৰ লগতে ওলাই যাম ময়ো যাম আমি সকলোৱে মিলি তেনেহ'লে ব্ৰেকফাষ্টটো ৰেডি কৰোঁ বলক তুমি চিন্তা কিয় কৰিছা মাহী মা থাকিলে চিন্তাই নাই ফটাফট লুচি ভাজি আৰু আমলেট বনাই দিব তুমি কিন্তু শাহু পাইছা দেই নহ'লেনো এই বয়সত ইমান কাম কৰে ল'ৰা চাই আৰু তাতে তোমাৰ কাম কৰা মানুহো নাই সঁচাকৈয়ে মোৰ সৌভাগ্য নহ'লেনো এই বয়সত মোক এনেকৈনো বিপদৰ পৰা ৰক্ষা কৰেনে মাক মোৰ কেতিয়াবা দুৰ্গা দেৱী যেনেই লাগি যায় মুখত তই যিয়েই নকওঁ তোৰ মতলব মই চব বুজিছোঁ তেখেত আহক তহঁতক মই ভাল শিক্ষা দিম কালি মই দেখিয়ে বুজিছোঁ সঁচাকৈ দুৰ্গা দেৱী আজিকালি এনেকুৱা শাহু ক'ত পাবা যাওঁ পাই গা ধুওঁগৈ মাহী এওঁ ওলালে তুমি সোমাবা বাইদেউ আপুনি বহক মই ৰেডি হওঁগৈ অঁ মোৰ দেৰিয়ে হ'ল আপুনি কাপোৰকেইটা ধুই থ'ব আৰু বাথৰুমতে মাহীৰো পেটিকোট ব্লাউজ শাৰী আছে ধুই থ'ব আহি পালা এটা বৰ ডাঙৰ কথা হ'লে আকৌ ডাঙৰ কথা নুলিয়াবা মাহীৰ লগত ৰেষ্টুৰেণ্টত খাম বুলি ভাবিছিলোঁ পন্দ নকৰিবা কিন্তু ৰ'বা আজি এইটো তোমাৰ লাজ খানা হয় নেকি ঠিক নাই মানে দেউতাই চিঠি এখন দিছে অফিচৰ এড্ৰেছত দেউতাৰ বোলে গা অসুখ গতিকে এতিয়া মাক পঠাই দিব লাগে নহ'লে লৈ যাব লাগে মৰিলো কি কৰিবা এতিয়া মই
মই কালিলৈ যামগে ঘৰৰ আটাই মিলি আমি বাহিৰতে ডিনাৰ কৰোঁ ব'লা বঢ়িয়া কথা মাহী নতুনকৈ এখন খুলিছে ৰবা ডিভাইন ফুড তাতে ডিনাৰ কৰিবলৈ বঢ়িয়া হ'ব তেতিয়াহ'লে শাহুক কোৱাগে আমি ৰেডি হৈ থাকোঁ আৰু অমল আহিলে আমি গুচি যাম কি যে কোৱা মাহী শাহুক আকৌ কেলে এইকেইদিন মানুহগৰাকীয়ে মোৰ কাৰণে যথেষ্টখিনি কৰিছে শাহু গ'লে কিন্তু মই ঘৰতে থাকিব লাগিব মানে মানে মাইনাক কাৰ লগত থৈ যাম তাকো লৈ যাম তাক লগত লৈ যোৱা মানে মিছামিছি জঞ্জাল কাপোৰৰ পৰা আৰম্ভ কৰি হাগিজলৈকে সকলো বান্ধিব লাগিব তাতে আকৌ গাখীৰ খোৱা লেঠাটোতো আছেই হে নাই নহ'ব তাৰমানে শাহুক নিনিয়া অঁ থাকক তেওঁ ঘৰতে অকলেহে নিজৰ কাৰণে কিবা এটা বনাব আৰু তুমি যি ভাল দেখা মানুহগৰাকীয়ে কিন্তু মোৰ কাৰণে ধোৱাৰ পৰা খোৱালৈকে সকলোখিনিয়ে কৰিছে তুমি আলহী সাক্ষাৎ দামোদৰ যে আহি পালা এটা বৰ ডাঙৰ কথা হ'লে আকৌ ডাঙৰ কথা নুলিয়াবা মাহীৰ লগত ৰেষ্টুৰেণ্টত খাম বুলি ভাবিছিলো পন্দ নকৰিবা কিন্তু ৰ'বা আজি এইটো তোমাৰ লাজ খানা হয় নেকি ঠিক নাই মানে দেউতাই চিঠি এখন দিছে অফিচৰ এড্ৰেছত দেউতাৰ বোলে গা অসুখ গতিকে এতিয়া মাক পঠাই দিব লাগে নহ'লে লৈ যাব লাগে মৰিলো কি কৰিবা এতিয়া কৰিবলৈ কিটো আছে মই চিঠি পোৱাই নাই মানে মানে আৰু কি চিঠিখন ফালি পেলাই দিছোঁ কিন্তু এনেকৈ আৰু কিমান দিন বুৰ্বক নহয় মই দেউতালৈ চিঠি এখন লিখিছোঁ আৰু এনেকুৱাকৈ লিখিছোঁ চাই থাকা দেউতাই এখন চিঠি পঢ়াৰ পাছত মাক কেতিয়াও আৰু পঠাবলৈ নকয় কি লিখিলানো মা আৰু দেউতাক তোমাতকৈ মই বেছি ভালকৈ জানো গতিকে তুমি চাই থাকা এবাৰ খেল তেনেহ'লে ব'লা এতিয়া ৰেষ্টুৰেণ্টলৈ যাওঁ মাহী কালি যাবগৈ মাকো লৈ যাওঁ নালাগে দিয়া ঘৰতে থাকক মাইনা থাকিব যেতিয়া কিবা এটা লৈ আহিম দিয়া মালে দিনৰ কিবা কিবি আছেই দেখোন তাকে খাব আৰু মাহীক বেজি দিব নোৱাৰে তেওঁ যে এনেকৈ খুৱাবলৈ ওলাইছে সেইটোৱে ডাঙৰ কথা কাৰো বাবে সুখ